A very good evening to all of you. আমি কালি পঢ়ি আছিলো later Vedic period, later Vedic age. এতিয়া আপোনালোকে ক'ব লাগিব later Vedic age কেনেকৈ different হয় from early Vedic age. কি মনত আছে? How is the later Vedic age different from the Rig Vedic age? Rig Vedic age পৰা কেনেকৈ different হয়? কি difference আপুনি কালি পঢ়াৰ ভিতৰত মনত আছে? Later Vedic age of agriculture হৈছে বুলি কৈছে, social divisions, caste difference আহি গৈছে, iron weapons বোৰ বেছিকে ইউজ হ'বলৈ লৈছে, tax structure টো আহি গৈছে, very good. Religionত advent of Aryans টো Rig Vedic age হৈ গৈছে, বিশ্বনাথ, horses তেতিয়া আহি গৈছে, red wear টো okay, red wear টো আগৰ পৰাই আছে বাৰু, PGW. Women position down হৈ গৈছে, yes. আৰু religionত কি differences পাইছে আপোনালোকে? Sacrifice বেছি হৈ গৈছে ন, sacrifice বেছি important হৈ গৈছে religionত rather than prayers. Prajapati became important, no? আগতে Indra was important, এতিয়া Prajapati was important. Vishnu আহিছে সিনত, Rudra আহিছে, very good. Pastoral economy আছিলে early Vedic, এতিয়া agricultural economy হৈছে, very good. ৰজাৰ পাৱাৰটো কথা নকলে, ৰজাৰ পাৱাৰটো কেনেকুৱা হ'ল? ৰজাৰ পাৱাৰটো বাঢ়িলে নে কমিলে? King more powerful at the cost of common people. Common people or tribal যেটো egalitarian society পৰা আমি উচ্চ নিচ বিচাৰ কৰা societyলে আমি পৰিৱৰ্তিত হৈ গলো in the later Vedic age. আৰু এতিয়ালৈকে আমি হেটো সিস্টেমতে আছো, মানুহ সমান হৈ নাথাকিলে হে তেতিয়াৰ পৰা আৰু কেটামান যজ্ঞৰ নাম ক'ব নেকি যেটো পৰা এই উচ্চ নিচটো আৰু বেছি দেখাবলে চেষ্টা কৰিছিলে? কেটামান যজ্ঞ জিকিটা দিতে মানুহবিলাক মানে ৰজাই নিজৰ প্ৰতাপটো Ashwamedha, Rajashriya, Vajpaya, yes. উপনয়নটো নহয়, উপনয়নটো 3 বৰ্ণাজৰ কাৰণে উপনয়নটো আছিলে, শূদ্ৰাৰ কাৰণে নাছিলে। ৰজাৰ কথাত তিনটা আছে, Ashwamedha, Rajashriya আৰু Vajpaya, very good. আৰু ৰিচুৱেলছ বহুত বেছি হৈ গ'ল, ৰাইট? ৰিচুৱেলছ হৈ গ'ল, আমুকটো নিয়ম মানিব লাগে, তামুকটো নিয়ম মানিব লাগে, আমুকটো বিধি পালন কৰিব লাগিব, তাৰপিছত মাক দেউতাক মৰিলে চুলি খুৰাব লাগিব, এইবিলাক গোটেই ৰিচুৱেলছ, ঢেৰ ৰিচুৱেলছ আৰু ঠিক আছে। এতিয়া আমি আগবাঢ়ো। The formula and rituals were invented, adopted and elaborated. কোনে কৰিলে? priest সকলে। হাৰাপ্পাৰ যেটো bones হেতু পোৱা গৈছে যদি superficial levelত, ঠিক আছে? superficial level মানে কি? আপুনি এটা মাউন্ট হেৰি কৰিছে, তো ইয়াৰ যেটো মেইন civilization তো ইয়াত আছে, সো ইয়াত যদি কবাত বোন পোৱা গৈছে সুৰকোটাদাত, তেতিয়া হলে কি হ'ব? হেতু superficial levelত আছে। তো হাৰাপ্পানছ বিলাকে হৰ্স জানিছিলে নে নাই জনা, অকল superficial levelত পাইছে। তাপা আমি ক'ব নোৱাৰো যে ইহঁতি পুৰা হৰ্স ব্যৱহাৰ কৰিছিলে। ঠিক হ'ল নে কথাটো? যিমান তললে যাব সিমান আগৰ লেয়াৰ্স বোৰ পাব, নতুন লেয়াৰ্সত পালে কি হ'ব? একদম লাষ্ট মোমেন্টত কোনমাই হৰ্স আনিছে, তাত হৰ্স এটা মৰিলে আৰু তো হৰ্সৰ আমি সিলস পালো হেতেন যদি ইউজ কৰা হেতেন ন, বা হৰ্সটো কবাত আকি থলে হেতেন। সেই কাৰণে কোৱা নাই যে হৰ্সটো মানে people knew horses বুলি। কোনো এভিডেন্স নাই যে হৰ্স ইউজ কৰিছিলে। সিলত যদি পাই যাওঁতেন, সিলত সববোৰ জন্তু দিলে ন, গোটৰ লৈকে দিলেগে।
তো ঘোঁৰাটো ইমান ধুনীয়া ম্যাগনিফিসিয়েন্ট তো হেতু টেৰাকোটা ফিগাৰ অফ হৰ্স হেতু ডাউটফুল বুলিও কৈছে আৰু well প্ৰচলিত নাই মানে লাৰ্জ স্কেল পোৱা হলে আমি কলোহেতেন they were acquainted with the horse ঠিক আছে ক্লিয়াৰ হল নে ডাউটটো এটো টেৰাকোটা পোৱা গৈছে বা বোনছ পোৱা গৈছে সুপাৰফিশিয়াল লেভেলত কিন্তু মাস স্কেলত আমি পোৱা নাই আৰু ইউপিএসসি যেটো প্ৰশ্ন আহিছে হেতু আমাৰ কাৰণে গুড ইন্ডিকেটৰ হয় ইউপিএসসিত আমাক কৈছে যে হৰ্সটো নাজানিছিলে বুলি ঠিক আছে সো হেতুৱে আমি এগ্ৰি কৰিব লাগিব বিকজ ইটস ভেৰি ডিবেটেবল চেৰিয়েটটো পোৱা ডেফিনেটলি নাছিলে চেৰিয়েটটো আমাৰ ঋগবেদিক টাইমছৰ পিছতে আহিছে ঠিক আছে নে ঋগবেদিক এৰিয়ানছ সকলে চেৰিয়েট লৈ আহিছিলে ওকে ক্লিয়াৰ হল নে আগবাঢ়ো আমি The formula and sacrifices were invented and adopted by priests called Brahmanas. The Brahmanas claimed a monopoly of priestly knowledge. Brahmanar সকলৰ বাহিৰে কোনো জানিব নোৱাৰিছিলে না knowledge আছিল না expertise. They invented a large number of rituals, some of which were adopted from non-Aryans. The reason for the invention and elaborations of rituals is not clear. Kiyo iman pai napai uliaisile tar kono clarity nai. Though mercenary motives cannot be ruled out. Mercenary mane ki profit. Profitor karone hoyto এনেকুৱা rituals bu uliaisile. অন্ন প্ৰসন্ন পাতিব লাগে for example. তেতিয়া priestৰ দৰকাৰ হ'ব. তাৰপিছত আৰু কি কি ধেৰ কিবা কি পূজা আমুকটো পূজা হেতু আমুকটো তেনেকুৱা টাইপৰ we hear copper chariot Daimabad but chariot to হেৰি আপোনাৰ কি বুলি কয় এটো কিমান স্কেলত পোৱা গৈছে এটা দুটা পালে হেতু বিশ্বৰ মানুহে আহি পিনে এখন চেৰিয়ট বনালে হেনকুৱা হ'ব পাৰে large scale excavations at scale হ'ব লাগিব যাতে it should be well known ঠিক আছে তো এটো বহুত ইম্পৰ্টেন্ট এটা দুটা কবাত যদি পাইছে তেতিয়া হলে হেতু নহব ইক্কাটো পোৱা গৈছিলে ইক্কা হৰ্স কি বুলি কয় আমাৰ বুলক কাৰ্ট ইক্কা Okay. We hear that as many as 240,000 cows were given as dakshina or gift to the officiating priest in the Rajasuya sacrifice. So Rajasuya sacrifice to koraute as mane remuneration ba hetar jitu cost kiman asile 240,000 cows. Imagine kiman cows dibologia hoisile rojajone. তো ৰাজস্বীয় নিয়মটো পুৰা বনাইছে এটো নকৰিলে আপুনি কি জানি নিজে কিব ওয়াৰত হাৰি যাব বা আমি সাপোৰ্ট নকৰিম এনেকুৱা ধৰণৰ কথাবোৰ হয়তো আছিলে In addition to cows which were usually given as sacrificial gifts gold cloth and horses were also given ঠিক আছে এইবিলাকৰ পৰা প্ৰশ্ন নাহে আপোনালোকে জানিলে হৈ গল নিজৰ কাৰণে Sometimes the priests claim portions of territory as dakshina. Sometimes বুলি কৈছে সদায় নহয় sometimes. But the grant of land as sacrificial fee is not well established in later Vedic period. The Shatapatha Brahmana states that in Ashwamedha, north, south, east, west, all should be given to the priest. So Kizani priest bilakor কি হৈছে greed to বাহি গৈ আছে so you see গুটেইবোৰ যদি দি দিয়ে if this really happened then what would remain to the king যেনেকে আমাৰ capitalist এতিয়া society আমাৰ capitalist সকলৰ greed to বাহি গৈ আছে
ক্যাপিটালিস্ট বিলাকে নতুন নতুন ফ্যাক্টরিজ বহাই গৈ আছে আৰু আমাৰ ৰিভাৰ্ছ বোৰ পলিউট কৰি গৈ আছে আমাৰ এয়াৰ বোৰ পলিউট কৰি গৈ আছে পিছতকে সেই এয়াৰটো আমাক বিক্ৰী কৰিব অক্সিজেন হিচাপে ঠিক আছে তো তেনেকুৱা কথা তো সেই গ্ৰীডটোৱে ভাল নহয় কাৰোৰে গ্ৰীড ভাল নহয় This therefore merely indicates the desire of priests to grab as much land as possible. But really considerable transfer of land to priests could not have taken place. There is a reference where land which was being given to priests refused to be transferred to them. So you see, here a clash of interest you can see between the Rajanyas and priests. আৰু ৰাজন্যা প্ৰিষ্টৰ মাজত অকমান ক্লাছ আছে ৰাজন্যাৰ পৰা যিমান ল্যান্ড গিফট হিচাপে ল'ব বিচাৰিছে আৰু প্ৰিষ্ট বিলাকৰ নিজৰ সোশ্যাল হায়াৰাৰ্কিত ৰাজন্যাৰ ওপৰত যাব বিচাৰিছে so you see there has been some clash you can see towards the end of Vedic period we notice a strong reaction against priestly domination so সেইকাৰণে end of Vedic period এই domination to অকমান আপোনালোকে ৰিয়াকচন দেখিব against cults and rituals ইমান নিয়ম মানিব মানুহে নোৱাৰিছেগে আৰু especially in the land of Panchals and Videha around 600 BC the Upanishads were compiled আৰু Upanishads বোৰ compile হৈছে হেতু সময়ত Upanishads বিলাকত কি আছে philosophical text হয় Upanishads তাত আত্মাৰ কথা কৈছে পৰমাত্মাৰ কথা কৈছে এনেকুৱা কথা কৈছে যে আত্মা পৰমাত্মা একেই হয় ঠিক আছে আৰু আমি মানুহবিলাকে পৰমাত্মাৰ লগত লীন হ'বলে একো ধৰণৰ ৰিচুৱেলছ কৰিব নালাগে এনেকুৱা ধৰণৰ কথাবোৰ কৈছে হয়নে সো উপনিষদ বিলাকে এটা ৰিএকচন হয় এগেইনষ্ট ব্ৰাহ্মণিকেল মানে যেটো ট্ৰেডিশনস আছিল যে ৰিচুৱেলছ The philosophical text criticized the rituals and laid stress on the value of right belief and knowledge. জ্ঞানৰ কথা কৈছে আমি ৰাইট জ্ঞান পালে আমি মোক্ষ পাই যাম আমি এনেকুৱা ধৰণৰ নিয়ম নীতি পাই নাপাই এবিলাক কৰিব নালাগে আৰু They emphasize that the knowledge of the self or Atma should be acquired in relation of Atma with Brahma. So, should be properly understood. Brahma emerged as the supreme god, comparable to powerful kings of the period. So, you can see Brahma temples kyo nai. Answer lies in here. Because Brahma was opposed to Brahmanism. Brahmar jihokol puja korisile, তেওঁলোকে Brahmanismৰ against asile. Brahma was like Paramatma. Tapa Atma and Paramatma are eke. এনেকুৱা ধৰণৰ ফিলসফি আহিছে ফিলসফিটোৰ নাম জানে নি কোনোবাই আত্মা আৰু পৰমাত্মা একে বুলি কোৱাটো অদ্বৈত শুনিছে নে অদ্বৈত দ্বৈত আৰু অদ্বৈত মানে পৰমাত্মা আৰু আত্মা মেটেৰিয়েলটো একেই পৰমাত্মা যদি H2O হয় আত্মাও ওয়ান মলিকুল অফ H2O হয় সো H2O গৈ পিনে ডাঙৰ H2O লগত মিলি যাবগে হেতু হৈছে অদ্বৈত ঠিক আছে সো এইটো কথা সো এখানে ব্ৰহ্মা বেয়া পাই মেলি ব্ৰহ্মাৰ টেম্পলস you will not see much hardly one or two temples আছে So, Miss Gogo এটা প্ৰশ্ন কৰিছে যেতিয়া বৰ্ণবোৰ ওলাইছিলে হায়াৰাৰ্কিবোৰ কোনে ডিসাইড কৰিছিলে হায়াৰাৰ্কিবোৰ কোনে ডিসাইড কৰিছিলে এটা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হায়াৰাৰ্কি আপাৰ ক্লাস কোনবোৰ হয় হেতু উত্তৰ দিব লাগিব আপোনালোকে who are the upper classes আপুনি কি বুলি ক'ব এজন মানুহ হাই ক্লাস কিয় হাই ক্লাস বুলি ক'ব তেওঁ ওচৰত কি আছে যে তেওঁ হাই ক্লাস হয়
আপোনালোকে চিন্তা কৰিছে নে ৰিচ ভেৰি গুড ৰিচ মানে কি ইকনমিক্যাল কন্ট্ৰোল যিটো সময়ত যিটো ইকনমি আছিলে এতিয়া এনেকুৱা হ'ব পাৰে এটা গাঁৱৰ মানুহ এটাৰ ওচৰত 40 বিঘা মাটি আছে ঠিক আছে বাট বেংকত কেশ নাই ঠিক আছে আৰু খুচকাই ঘূৰি ফুৰে আৰু এটা মানুহ ই ভাড়া ঘৰত আছে বাট হি হেজ ক্ৰোৰ্স অফ বেংক বেলেন্স ঠিক আছে আৰু মাৰ্সিডিজত ঘূৰে who is high class here A is this person or B is this person B ne A এওঁৰ ওচৰত crores of money আছে he has no money high class কোনজন হয় এওঁ B ওচৰত অকল ল্যান্ড আছে আৰু মানি একো নাই পজিশন অফ ল্যান্ড আছে গৰু হয়তো থাকিব পাৰে definitely A হ'ব ন A will be higher class because he has economy control আছে তেওঁৰ ওচৰত right yes so এতিয়া আমাৰ ইকনমিটো মানি হয় কাৰ ওচৰত মানি বেছি আছে তেওঁ হাই ক্লাস হয় এটা সময়ত ল্যান্ড আছিলে যেতে ফিউডালিজম আছিলে এই মানুহজনৰ ওচৰত ল্যান্ড আছে এইজন বি হয় বি ওচৰত ল্যান্ড আছে আৰু এ ইজ এ ট্ৰেডাৰ এতিয়াও হাই ক্লাস এজন হ'ব সো সময় সময় ক্লাসৰ সিস্টেমটো বদলি হৈ থাকে ঠিক আছে সো আৰু ডেফিনেটলি ইকনমি ওপৰত ডিপেন্ড কৰে হে যেতিয়া ল্যান্ড বেস ইকনমি আছিলে ল্যান্ড থকা মানুহটো ধনী আছিলে এতিয়া আমাৰ ট্ৰেড বেস ইকনমি হয় তো যি সকল ট্ৰেডাৰ্স হয় তেওঁলোক হাই ক্লাস হয় তো ক্লিয়াৰ হল নে মিস গগৈ আছিলে কোন আছিলে yes হায়াৰাৰ্কিবোৰ ইকনমিয়ে ডিসাইড কৰে ঠিক আছে আৰু আপোনালোকে গম পালে ব্ৰহ্মাৰ মন্দিৰ কিয় নাই বিকজ ইউ সি এটো বহুত এন্টিথেটিক্যাল আছিলে মানে যে আমি ৰিচুৱেলছ কৰিব নালাগে আমি আত্মাৰ বিষয়ে গম পালে আমি ক্লিয়াৰ হৈ যাব লাইফটো Some of the Kshatriya princes of Panchala and Videha also cultivated this type of thinking. Is a philosopher king, Manasane philosopher kings of Panchala and Videha. তেওঁলোকে বৰ বেছি ব্ৰাহ্মণা সকলৰ কথা হয়তো নুশুনিছিলে তেওঁলোকে you see and created the atmosphere for reform atmosphere এটা কৰিছিলে of the priest dominated religion so religious reforms of kotha first time koise a religious reform kotha kote logical kotha koise na je ami to logical hoy logic to hoy je atma paramatma eke hoy so ami enuka dhona sacrifice bu kyo koribo lage ami goru kyo boli dibo lage their teachings also promoted the cause of stability and integration so ami enene fight kori thebo ki dorkar emphasis on changelessness indestructibility and immortality of atma ei enuka atmar bishoye kotha bu kobo parise eta hol apnalokor atma aru eta hol akphale material bostubur ase so prothomote manu bilage material bostue gutaba pora nasile iron technology ba surplus ebu gutaba pora nasile etia eblago gutale aru free time pale ei free time ot people look inwards towards their soul soul bula bostuto identify korise during this period aru hei kitab bilakor naam ki hoy upanishads bilakot enuka kotha bu likha ase soulor kotha bu likha ase aru koise je rituals kono provision nai atma amor hoy or soul served the cause of stability which was needed for rising state power stress on the relation of atma with brahma served the cause of loyalty to superior authority to enuka kotha bu kole mane royal jitu manhu he royal manhu to brahma nije choose korise so he is a superior atma so enike rojar tetia rojar ki boli bahise rojar prominence to bahise aru without the help of priest so enuka dhona explanations bu rojao bhal paisile aru there were two people panchal
আৰু বিদেহাৰ যিসকল ৰজা আছিলে তেওঁলোকে উইদাউট দি হেল্প অফ প্ৰিষ্ট তেওঁলোকে নিজৰ এটা থিয়ৰি অফ পাৱাৰ বনাই লৈছিলে থিয়ৰি পলিটিক্যাল থিয়ৰি এটা বনাই লৈছিলে The Vedic period saw certain important changes. We find the beginnings of territorial kingdoms. Territorial kingdoms ক'ত আছে Vedic period, later Vedic periodতে হৈছে. Wars were fought not only for the possession of cattle, but also for that of territory. Territory কাৰণে fight কৰিবলৈ আপোনালোকে later Vedic periodত দেখিব. The famous Mahabharata battle fought between the Kauravas and Pandavas is attributed to this period. আপোনালোকে ডেটটো ক'ব পাৰেনে? Mahabharata ডেটটো কালি আমি পঢ়িছিলো কালি মানে আগৰ ক্লাছত Mahabharata date 950 BC. এই ডিভিজনবোৰ কোনে বনাইছিলে ডিভিজনবোৰ কোনে বনাইছিলে হায়াৰ ক্লাস বিলাকে বনাইছিলে ডেফিনেটলি হায়াৰ ক্লাসেসে বনাব ডিভিজনবোৰ because it serves them no it serves them to be divided ঠিক আছে না মিস্টাৰ তালুকদাৰ lower classes lower people সদায় equality বিচাৰে হয়নে equality কোনে বিচাৰে lower classes বিলাকে so কোনোবা এজন ঘৰৰ elder ডাঙৰ ককায়েক তেওঁটো ইকুৱেলিটি কথা কৈ নফৰে ন কিন্তু হৰু ভাইক বা ভনিয়া কব যে মুকো সমান অধিকাৰ লাগে মুকো সমান খাবল দিব লাগে মুকো সমান ফ্ৰীডম বাহিৰলে যাবল দিব লাগিব সো ইকুৱেলিটি কথা তলৰ মানুহে কয় আৰু নাই নাই তই হৰু হয় মুকো তই যাব নোৱাৰ সেই ধৰণৰ কথাবোৰ ডিভিজনছ বোৰ কোনে কব হায়াৰ মানুহবিলাক কব ইট সাৰ্ভস देम তমু সন্মান কৰিব লাগিব এনেকুৱা ধৰণৰ 950 BC, yes. আৰু মহাভাৰতখন লিখি কেতিয়া উলিয়াইছিলে written down কেতিয়া হৈছিলে 600 BC হয় জানো 400 AD 400 লিখি উলিয়াইছিলে The tribal pastoralists came to be transformed into peasants who could maintain their chief with frequent tributes. এই যে pastoralists বু আছিলে গৰু চৰা মানুহবু আছিলে এতিয়া তেওঁলোকে agriculturalist হৈ গল আৰু agriculturalist হোৱাৰ পিছত তেওঁলোকে নিজৰ চিফক মেইনটেইন কৰিব পাৰিলে with frequent tributes tax প্ৰায় আহিছে আৰু chiefs grew at the expense of the tribal peasantry কোনোবা এজন ওপৰত যাব হলে বাকি কিজনত তলত কৰিব লাগিব Those chiefs grew at the expense of tribal peasantry and handsomely rewarded the priests who supported their patrons against the common people called Vaishyas. So, jihokol priests support korisile chiefs bilakok, teolokok handsomely reward korisile. The Shudras were still a small serving order. The tribal society broke up. It is Shudras small asile. Vaishyas beshi asile. Tapa Brahmanas asile. ঠিক আছে তাৰপিছত ৰাজন্য আছিল শূদ্ৰ স্মল হৈ আছিল পিছলে এনেকুৱা হৈ যাব শূদ্ৰাজ বেছি হৈ যাব ঠিক আছে The tribal society broke into Varna divided society aste ke but Varna distinctions could not be carried too far in spite of the support of the Brahmanas the Rajannas or Kshatriyas could not establish a state system eta bonabole titialeke porage naige aru next phase of state system to hoy jabo without a regular army regular system of taxes professional army which again depends on taxes but the existing mode of agriculture did not leave scope for taxes and tributes in sufficient measure so taxes nuhua karane plus professional army nuhuake এখন state বনাব নোৱাৰে ঠিক আছে না ট্ৰাইবল ধৰণৰ state হৈ আছিল কিন্তু যেটো আমাৰ এতিয়া ধৰণৰ state তেতিয়া হোৱা নাই state formation totally হোৱা নাই মানে
occasional tributes ere keneke hobo regular taxes ere hobo aru existing mode of agriculture to unpermitted so ami 1500 or pora 1000 le kotha patilu plus 1000 above 500 lage kotha patilu etia yar pisot 1000 above 600 for example etia yar pisot 500 BC pora technological advancement hobo bikheke iron bahut use hobo aru he iron use hoa pisot state formation to possible hoboge aru etia lage state formation to himan ke hua nai so amar later vedic period to clear hol na sobore later vedic period to he kharu এজন অফিচাৰ তেওঁ ট্যাক্স কালেক্ট কৰিছিলে তেওঁৰ নামটো কি মনত আছে নে লেটাৰ ভেদিক পিৰিয়ডত সংগ্ৰহিত্ৰী বৰ্ণ ডিস্টিংকশনৰ কথাটো কি কৈছিলে আকৌ এবাৰ ক'ব নেকি এতিয়াও শুদ্ৰাটো স্মল সাৰ্ভিং অৰ্ডাৰে হৈ আছে হেতু কৈছিলে হেতু কথা কৈছে নে বৈশ্যাস বেছিকে আছে ব্ৰাহ্মণাস প্লাস ক্ষত্ৰিয়াস হেতু বৈশ্য পিছলে বৈশ্যাবু কম হৈ যাব আৰু শুদ্ৰা বাঢ়ি যাব ব্ৰাহ্মণাস আৰু ৰাজন্যাস একে থাকিব এটো কথা কৈছিলে নে আৰু বেলেগ কিবা এটা কথা কৈছে still a small serving order হৈ আছে শুদ্ৰা ইমান বেছি বহা নাই could a brahmin adopt a kshatriya varna or any varna if he wants প্ৰথম এবিলা ইমান এন্ট্ৰেন্স হোৱা নাছিলে কিন্তু হেৰিডিটাৰী ৰজাটো হেৰিডিটাৰী হৈ আছিল আৰু ইট ওয়াজ বেসড অন বাৰ্থ ঠিক আছে বাৰ্থ ডিস্টিংকশন টু আৰু ইটো হিটো সোশ্যাল যেটো মোবিলিটি হেতু হিমান এলাও কৰা নাছিলে ঠিক আছে সো এটা ক্লাছৰ পৰা এটা ক্লাছলৈ যোৱাটো ইমান পসিবিলিটি নাই সোশ্যাল মোবিলিটি টু নাই one king tried that one king na many kings it is janake Chandragupta Maurya no Chandragupta Maurya was a Vaishya person ঠিক আছে common person তেওঁ গৈ পিনে ক্ষত্ৰিয় হৈছেগে ঠিক আছে তেনেকে আপুনি দেখিব Shivaji also he had a lot of trouble in becoming the king কাৰণ কি তেওঁ মানি লোৱা নাছিলে মানে নন ক্ষত্ৰিয় কেনেকে ৰজা হ'ব পাৰে তো হেতু কথা so you are actually born into your varna এনেকুৱা হৈছিলে by birth হৈ গৈছিলে ঠিক আছে মিস লক্ষ্মী ডাউট টু ক্লিয়াৰ হল নে Jainism and Buddhism the most favorite area of UPSC numerous religious sects arose in the middle of the Gangetic basin in the 6th century BC numerous religious sects arose we hear of as many as 62 religious sects in this period many of these sects were based on religious customs and rituals practiced by different peoples living in northeast India northeast India mane etia northeast India nohoy de northeast India mane Bihar eastern UP তো মাহিয়ে চকুৰে সোৱাটো ভুল নহয় কথাটো northeast India বুলি কৈছে কিন্তু northeast India আমাৰ northeast India নহয় of these sects Jainism and Buddhism were most important and they emerged the most potent religious reform movements এটা Jainism Buddhism কি আছিল religious reform movements আছিল আৰু 62 religious sects আছিল এতিয়া মই প্ৰশ্ন কৰিমে ইমান কিটা religious sects যে ওলাইছে এটা কাৰণটো ক'ব লাগিব আপোনালোকে why কিয় ওলাইছে বুলি ভাবে আপোনালোকে
Reasoning koroksun, logic use korok. Why do you think? Sacrifices bu besi hua karne. Okay, number 1 sacrifices aru rituals buli kobo pare. So eta dhonor reform bicharisile tar pora. Domination by Brahmins. Okay. Aru opinion differences, very good. Opinion differences hobo hekarne beleg hobo pare. Costly rituals, yes, yate porigol number 1 ate porigol. Dominant upper caste, very good. Domination of upper caste. But etu number 2 te porigol baru. Aru eta important kotha, population bahi gol no etu samoyt, hoine? Number 5 money mane ki aru heri affordability na soboke dakshina lagibo na sanda lagibo no hoy to ei sanda to kune dibo amar normal manhue dibo normal manhu jede agriculturalist hoy gol okoman dibo paribo ne hoine dibo paribo so jiye enege ahe kobo je bhagwanok logot apnalok meeting korai dim okoman kibata diok saul okoman di pathao paribo tetia so hetu hoar karneo kisam a religious sects of manhu bilake ene thakibo lagibo no hoy teloke ene thakibo hole teologok paisa donate kobo lebo kunubai so donate kora manhu bahi goise karon ki paisa bahi goise so these are the many reasons jitu karne iman kita religious denominations ulaise hetu samoy aru hetu agote ulabo pora nohoisile 6th century BC to ulabo parise because technology to advance hoa karne manhu bilake belegok dibo porake paisa ahi goise so apnaloke eta kotha dekhise ne Punjab Haryana dangor babas bu ulai je Asaram Bapu tapa aru eজন আছে যে খুব মুভি সুবি বনায় যে নাম জানে না বাৰো Ram Rahim আমাৰ অসমত কিয় নাই তো আপুনি ভাবিছে নে কেতিয়াবা অসমত কিয় এনেকুৱা ডাঙৰ বাবা নাই যি ইমান অপুলেন্ট হয় যা মাৰ্সিডিজত ঘুৰে এনেকুৱা কিয় নাই ডেফিনেটলি ৰিসোর্সেস কম পপুলেশন ঠিক আছে কিন্তু পয়সা কাহা হে ঠিক আছে না কিন্তু তাত এই বাবাস ব্ল্যাকৰ থ্ৰু দি ব্ল্যাক মানি হোয়াইট কৰাৰ বহুত উপায় আছে তো হেতু কাৰণে ইউ সি এতিয়া আমি হেতু দেখিব আপুনি ৰাধে মা দেখিব মুম্বাইত আছে মানে কিমান কেছেটত গান চানো উলিয়াব পাৰে সো আমাৰ নোৱাৰে আমাৰ এটাও সিম্পল হৈ আছে ইয়া হেতু এই যে কাষ্ট ডিফাৰেন্সিয়েটেড সোসাইটি হৈ গল নহয় এটো আৰু এটা এড কৰি দিব পাৰে কাষ্ট ডিফাৰেন্সিয়েট কাষ্টৰ এগেইনষ্টত ৰিফৰ্ম আমি ৰিফৰ্মত লিখিছো কিন্তু আৰু এটা কাষ্ট সিস্টেমৰ পৰা মানুহে তাং আহি গৈছিল ইটু কৰক ইটু মানুহৰ লগত মিলিব নোৱাৰে ইটু সুলে মানে সুৱা লাগি যাব মানে এনেকুৱা বা ওলাবও বিচাৰিছিলে সো বাকি বিলাক ৰিলিজিয়াস প্ৰেক্টিসেছে তেওঁলোকক হেতু সুবিধা দিছিলে তো এইখিনি কথা আপোনালোকে কোৱেশ্চনত মেইনছত আহিব সো আন্ডাৰষ্টেণ্ডিং টু চাব বিচাৰিব ন সো এইবিলাক প্ৰশ্ন সুধিব সো এতিয়া ক্লিয়াৰ হৈ গল নে সবৰে Hinduism prohibited trade and commerce হেকিটা আছে yes হেতু হয় এখানে causes of origin এতিয়া হেতু আমি পঢ়িম in post vedic time society was clearly divided into 4 varnas brahmanas kshatriyas vaishyas and shudras each varna was assigned well defined functions although it was emphasized that varna was based on birth and the 2 higher varnas were given some privileges the brahmanas who were given the functions of priests and teachers claimed the highest status in the society so brahmanas claimed the highest status claim korile they demanded several privileges including those of receiving gifts exemption from taxation dibo na lage aru and punishments
punishments ও তেওঁলোকৰ ওপৰত নহব no punishment no tax or only gifts ঠিক আছে in post Vedic texts we have many instances of such privileges enjoyed by them so eto textual text to likhit hoise je you will not be needed to pay tax and punishment the Kshatriyas ranked second in the Varna hierarchy. It is Kshatriyas were powerful people asile, but they were ranked second. They fought and governed and lived on the taxes collected from peasants. Kshatriyas bilaku no taxes. So this was a cause of revolution in French society also, French Revolution. Upper classes did not pay taxes, and lower classes had to bear all the taxes. Upper classes bilake lived in luxury without needing to earn anything on the taxes of people. So eku nokorake eta duta classes of people khai thakibo. Imagine korok. Aru baki bilak manhuhe teolokor karone kam kori teolokok eta ta bhag di thakibo. You can imagine this situation. Thik ase? The Vaishyas were engaged in agriculture, cattle rearing and trade. They appear as principal taxpayers. Gutei taxpayers bu principal taxpayers bu Vaishyas asile. Imagine Vaishyas bikhoye ki likhisile they can be beaten beaten at will. However, along with two higher varnas, they were placed in the category of Dvija or twice born. Etia Vaishyas bilakor eta subidha asile je teoluke they were entitled to Upanayan ceremony. Mane sacred thread teoluke pinhibo parisile. Hetu eta Shudras bilakor okoman besi higher status asile. Aru study the Vedas. Vedabur study kobo pare. From which the Shudras were kept out. The Shudras were meant for serving the three higher varnas and along with women. Women three higher varnas serve koribo aru Shudra serve koribo. So women's status was quite low. Were barred from taking to Vedic studies. Women Ved pohibole dia nogoisile pohana koribole ekdom dia nogoisile pohana korile women beya hoy jabor they appear as domestic slaves agricultural slaves craftsmen and hired laborers in the post Vedic times to Shudras bilake slavery koribo lagia hoisile they were called cruel greedy and thieving in habits, and some of them were treated as untouchables. Shudras bilagor bikhoy ki koa hoisile that they were cruel, greedy, or thieving in habits. Uporte education nidibo education denied to them. Tabisot koise je they are cruel, greedy, aru thieving in habits. To amar manu bilakor kotha bo enukwa hoy no je jodi আমাৰ কোনবা লেবাৰ ক্লাছৰ মানুহ তেওঁলোকে যদি সৰু থিভিং এটা কৰে আমি বহুত খং উঠি যায় আৰু we tend to give the maximum punishment but imagine যিবিলাকে পঢ়াওনা কৰিছে তেওঁলোকে ৰাস্তা গায়ব কৰি দিছে ন কয়না পঢ়াওনা নকৰিলে হিলগুটি ইটা বালি এবোৰ চুৰ কৰিব লাগিব আৰু পঢ়াওনা কৰিলে ৰাস্তাটো চুৰ কৰি দিয়ে তো হে মানুহ বিলাকে যে কৰাপশন কৰি আছে তেওঁলোকক আমি সৰ বুলিহে মাতি আইছো কিন্তু যদি বেলেগ এটা ইটা হিল বালি অকমান চুৰ কৰি লৈ গৈছে বা ঘৰৰ ডেক্সি এটা চুৰ কৰি লৈ গৈছে আমি কিমান বেয়া চকুৰে চাইছো আৰু তো হেতুৱে হৈছে আমাৰ hypocrisy আৰু the higher the varna the more privileged and purer a person was অকল হেতুৱে নাছিলে হায়াৰ যি বৰ্ণা আছিলে তেওঁলোক পিওৰ আছিলে আৰু তলৰ যিমান বৰ্ণা আছিলে হিহঁতক চুলে চুৱা লাগিব চুৱা লগাটো
you have আপোনালোকে শুনিছে নে বেবি এটা জন্ম হলে সোয়া লাগে এখন ঘৰত এনেকুৱা কথাবোৰ শুনিছে নে তা কোনোবা যদি ডেথ হয় তেতিয়া সোয়া লাগে and you are very afraid of that শুনিয়ে থাকে so আৰু menstruation হলো সোয়া লাগে বুলি কয় হয়নে so these are things যিবিলাক আমাৰ মাইণ্ডৰ পৰা আমি উলিয়াব লাগিব যে পিউৰিটি ইম্পিউৰিটি যে পিউৰিটি ইম্পিউৰিটি এতিয়া আমি কৰোনাত গম পাইছো ন কেনেকুৱা হৈছে আমাৰ মানুহক চুবলেই মানে ভয় কৰিছে ইমেজিন এছাম মানুহক সদায় মানুহে হেনেকে ৰাখিছিলে for thousands of years so you can imagine কৰোনাত এতিয়া আমি অকমান দিনৰ কাৰণে তাৰপিছত আকৌ আমি হেৰি কৰিম but some people were never touched handshake তেওঁলোকক কৰা নাছিলে handshake কৰাৰ লগে লগতে গংগা পানী দি ধুইছিলে so imagine how they suffered they were in lockdown for the entire thousands of years ঠিক আছে নে the lower the varna of an offender the more severe was the punishment prescribed for him এনেকুৱা এটা ইনষ্টেন্স আছে য'ত শূদ্ৰা এজনে হায়াৰ ক্লাছে ব্ৰাহ্মণৰ হেৰি উইমেনক ৰেপ কৰিলে তো ইয়াত লিখা আছে যে the lowest punishment would be death lowest punishment আৰু যদি ৰিভাৰ্সটো হয় তেতিয়া হলে গংগা ৱাটাৰ দি অকমান সিটিয়াই ললে তেওঁৰ পাপবোৰ নেকে হৈ যাব আৰু সো ইয়াত ইকুৱেলিটি অকনোই নাছিলে ইয়াত এই যেটো ব্যৱস্থা আছিলে এই ব্যৱস্থাটোত পানিশমেন্টবোৰ একেটা ক্ৰাইমৰ কাৰণে according to the varna বেলেগ বেলেগ আছিলে সো এনেকুৱা ধৰণৰ সিচুৱেচন আছিলে caste divided society naturally the varna divided society seems to have generated tensions we have no means to find out reactions of the Vaishyas and the Shudras. The reactions bu ami janibole nuaru. Tension to definitely create hoisile. Kintu Kshatriyas who acted as rulers, however, reacted strongly against the ritualistic domination of the Brahmanas. So Shudras or Vaishyas kenekwa dhৰণৰ reaction korisile hetu najanu. Kintu Kshatriyas bilakor reaction to ami janu. হেকাৰণে আপুনি দেখিব গৌতম বুদ্ধ was a Kshatriya Mahavir Jain was a Kshatriya তো তেওঁলোকে they could start a protest and seem to have led a kind of protest movement against the importance attached to birth in the Varna system the Kshatriya reaction against the dominance of priestly class called Brahmanas who claim various privileges was one of the causes of the origin of new religions. So new religion origin hoar ami kebatao karon dekhilu. Thik ase? Kintu leadership to lole Kshatriya hokole. Thik ase? Vardhamana Mahavira who founded Jainism and Gautama Buddha who founded Buddhism belong to Kshatriya clan. And both disputed the authority of the Brahmanas. But the real cause of the rise of these new religions lay in the introduction of new agricultural economy in northeastern India. Kintu jiye nokorok kyo sobor base to economy hobo laibo. Mane apnaloke jodi andolon korise se farmers andolon. এই farmers andolon code farmers andolon kobo paribo. Only the Punjab and Haryana farmers. অসমীয়া ফাৰ্মাৰ্স বিলাকে আন্দোলন কৰিব পাৰিব নেকি তেওঁলোকে কেতিয়াও আন্দোলন কৰিব নোৱাৰে তেনেকে বৈশ্য আৰু শূদ্ৰহতে আন্দোলন কৰিব পাৰিব নেকি নোৱাৰে বিকজ তেওঁলোকৰ ওচৰত ইমান ইকোনমিক পাৱাৰটো নাই তেওঁলোকে নিজে তেওঁলোকে আৰ্ন কৰে যদিও বেছিভাগ বস্তু আপাৰ ক্লাছক দিয়ে দিব লাগে ট্ৰিবিউট হিচাপে so you can understand the social processes একে হৈ আছে আগৰ নিচিনাই So, hey, economy to bahar karne, they could support these new religions. Ekhinle clear hol ne hokolore? Yes, no? Northeast India,
including the regions of eastern Uttar Pradesh and northern and southern Bihar. Eastern Uttar Pradesh, northern and southern Bihar বহুত বেছি fertile আছিলে আৰু iron tools বিলাক আহিছিলে এইখিনি আমি পঢ়িম এতিয়া has about 100 centimeter of rainfall ঠিক আছে before these areas came to be colonized on large scale they were thickly forested আৰু বহুত ঘন জংগল হোৱা কাৰণে stone access বা copper access এখিনি ক্লিয়াৰ কৰিব পৰা নগৈছিলে ঠিক আছে so the thick jungles could not be cleared without the aid of iron access so লোহাৰ যেতিয়া কুঠাৰ সব হাতে হাতে আহি গল তেতিয়া খুব হুনকালে ক্লিয়াৰ কৰিব পাৰিলে আৰু ৰেইনফলটো ঠিকঠাক আছিলে একেনে এগ্ৰিকালচাৰ কৰিবলৈ বহুত সুবিধা হল although some people lived in this area before 600 BC they used implements of stone and copper so stone or copper use কৰি ইমানখিনি land agricultural land দলে convert কৰিব পৰা নগৈছিলে they led a precarious life on the river banks and confluences where land was open to settlement so জেনেতেনে জিয়া আছিলে যত open অকমান land আছিলে তাত আৰু ঠিক আছে তো ঠিক জংগলস বিলাক গুছাই মেলি তেওঁলোকে একো কৰিব পৰা নাছিলে আৰু তেওঁলোকৰ erosion or flooding হৈ আছিল In the middle Gangetic basin, large-scale habitations began around 600 BC. At a revolutionary period of 600 BC. Agor period pa itu period ole tar majot eta revolution anise 600 BC. When iron came to be used in this area, on account of the moist nature of the soil in this area, too many iron tools of earliest times have not survived. So iron to man strong hoy jodiu আমার ওয়াটারে আয়রন ধ্বংস করে দিতে পারে but quite a few axes have been recovered from the layers belonging to circa 600 to 500 BC the use of iron tools made possible clearance agriculture and large settlements এতিয়া হে টাউনছৰ কথা আহিব large settlements কোট হ'ব যেতিয়া আমি এগ্ৰিকালচাৰ টু বেছি কৰিব পাৰিব The agricultural economy based on the iron plow share required the use of bullocks. Prothom kotha bullocks lagibo. Tractor to nasile tetia. And it could not flourish without animal husbandry. Logote animal husbandry koi thikibo lagibo. But the very practice of killing cattle indiscriminately amuk tu onna pokhonnot দুটা গৰু বলি দিব লাগিব তামুকটো হলে কিবাটা বলি দিব লাগিব লৰা জন্ম হল তেতিয়া হলো দিব লাগিব বলি in sacrifices stood in the way of the progress of new agriculture তো এনেকুৱা বিলাকে একদম এগ্ৰিকালচাৰ টু বহুত ৰখাই থৈ দিছিলে the cattle wealth slowly decimated cattle wealth to নাইকিয়া হ'ব ধৰিলে because the cows and bullocks were killed in numerous Vedic sacrifices The tribal people living in the southeastern and eastern fringes of Magadha also killed battle for food. Our tribal people bilake foodor karone cattle kill kobo dhorile. But if the new agriculture economy had to be stable, this killing had to be stopped. Ete ei killing to stop koribo keneke? Cows bo to indiscriminately killed hoy goi ase. Etia ami hetu bhaibo noaru. কিন্তু আপনি এটা ট্রিজ বুৰ যে কিলিং হৈ গৈ আছে ট্রিজ বু নাইকে হৈ গৈ আছে হেতু আপনি হইব পারে The period saw the rise of a large number of cities in northeastern India. So cities came back to India after Harappans. 1750 Harappa নাইকে হৈছে তাৰ পৰা 500 BC. কিমান দিন cities নাইকে হৈ থাকিলে 1250 years neki 1000 বছৰ cities নাই 1000 মানুহ বছৰ মানুহে ভিলেজতে আছে we may refer for example Kaushambi ক'ত আছে near Allahabad এইবিলাক important cities বু মনত ৰাখি যাব Kushinagar
Kushinagar ক'ত আছে? Deoria district of UP. Kosambiu UP ত আছে. Banaras. Banaras আপোনালোকে চিনি পায় ন? Varanasi. Vaishali in the newly created district of the same name, North Bihar. Tiran to jane Chhapra district. Rajgir. আপোনালোকে যদি কেতিয়াবা IS হয় হয়তো এইবিলাক ডিস্ট্ৰিক্টছৰ ডেপুটি কমিশনাৰ হ'বগে পাৰে। Situated at a distance of about 100 kilometers from Patna, Rajgir. Besides others, these cities had many artisans and traders. Artisans, are traders. Artisans মানে কি? এই যে carpenters and all, বস্তু বনায়, who began to use coins for the first time. So, আপোনালোকে coins দেখি পালে first time কাৰণে। বহুত important. Coins কেতিয়া আহিলে? 600 BC পিছত আহিছে coins. Vedic age of coins আছিলে নে নাই? No. Coins for the first time আপোনালোকে লিখিলে। আপোনালোকে যে coins এতিয়া use কৰা বাদেই দিলে। এতিয়া plastic money use কৰে আপোনালোকে প্ৰায়। The earliest coins belong to the 5th century BC. কিমান important এটো আপোনালোকে নকলে হ'ব। Earliest coins belong to 5th century BC আৰু হেবিলাকক কোৱা হৈছিলে punch marked coins. Punch mark মানে punch কৰি mark কৰিছিলে coins বিলাকক। মানে যেতিয়া হয়তো অকমান কি বুলি কয় semi solid অৱস্থাতে punch কৰি দিছিলে মোহৰ লগাই দিছিলে। They circulated for the first time in eastern Uttar Pradesh and Bihar. Eastern Uttar Pradesh and Bihar because most of the people were here. মানে সবতকে বেছি cities ইয়াত develop হৈছে। তো আমাৰ অসমতকৈ বেছি দূৰত নহয় এইবোৰ জেগা ওচৰতে আৰু। The use of coins naturally facilitated trade and commerce, which added to the importance of the Vaishyas. এতিয়া Vaishyas বিলাক ইমান বছৰ যে তলত আছিলে এতিয়া they could rise because coins আৰু commerce, trade and commerce আহি গ'ল। Trade and commerce কাৰণে coins লাগে আৰু coins পৰাও trade and commerce বেছি ভাল হ'ল। In the Brahminical society, the Vaishyas ranked third. The first two being Brahmanas and Kshatriyas. Naturally, they looked for some religion which would improve their position. তেওঁলোকে number 1 কেনেকে হ'ব পাৰিব? মানে এতিয়া Ambani is like high class আৰু তেতিয়া যিমানে পইচা নকৰক কিয় was third class citizens. Naturally, they looked for some religion which would improve their position. The Vaishyas extended generous support, খুব support কৰিলে to both Mahavir and Buddha. So, চান্দা খুজিব আহিছে 50,000 টকা আপোনাৰ 1 লাখ টকা দিছো যাওক এনেকে কৈ দিলে তেনেকুৱা কথা। এটা punch mark coins বিলাক আপোনালোকে ফটো চালেহে বুজি পাব। Punch mark coins. প্ৰথম কথা, can you imagine this is a coin? এটা এটা coin হয় সব কেনেকুৱা আমি ইমাজিন কৰিব নোৱাৰো। Even this rectangular coin আৰু কোনো regular shape নাই দেখিছেনে? কোনো বিলাক গোল বোলে coin টো এনেকুৱা নহয়। Just metal to এটা shape কাটি কেনেকে লগাই দিছে আৰু। North India এনেকুৱা ধৰণৰ ৰুটি বনালে ছোৱালী বিয়াই নহব বুলি কয়। ঠিক আছে আমাৰ ইয়াত বাৰু ৰুটি বনাব নালাগে। So you can see punch mark coins. Avanti, Panchal, সবৰ বেলেগ coins. Chura Sena, Ashmak, Anga. Anga এটা ক'ত আছে বৰ্তমান? Anga এৰিয়াটো জানেনে? Bengal, Bihar. Bengal বুলি ক'লে বেছি ভাল হ'ব আৰু। এই Matsya এৰিয়াটো জানেনি? Matsya? Matsya এৰিয়াটো কোনটো হয়? Rajasthan. Very good. Magadha coins বোৰ এইবিলাক। Kashi, Koshal,
কৌশালটো কোনটো এৰিয়া হয় কৌশালৰ ৰাজধানীৰ নাম জানে নেকি কৌশালৰ ৰাজধানীৰ নাম অযোধ্যা হয়নে জনক ৰজাৰ দেশখনৰ নাম কি আছিল জনক ৰজাৰ দেশ বিদেহা আছিল বিদেহা ন কৌশালৰ সাইডত আছিল বিদেহা So punch mark coins আপোনালোকে দেখিলে first coins কিতে আহিছিলে 500 BC So 500 BC coins আহিছে মানে trade হৈছে মানে cities হৈছে দেখিছানে গোটে coins trade cities এতিয়া cities বিলাকত কোন মানুহ আছে agriculture মানুহ আছে নে traders অকল আছে citiesত traders নহলে বিভিন্ন officers বিলাকো service provide কৰে ন So service holders aru traders ba manufacturers, right? Agriculture is all city nathake. So Vardhaman Mahavir teo teaching kori ase. Ei picture kon ami sabo lagibo very soon. Thik ase? The merchants called Sethis. So it is important. It is hodi dibo pare. Sethis kun hoy? Merchants ki agriculturalists eneke hodi dibo pare. Merchants called Sethis. Jane Sunil Sethi ase na? Made handsome gifts to Gautama, Buddha and his disciples. There were several reasons for it. First, Jainism, Buddhism in the initial stage did not attach any importance to the Varna system. So, he karne teolukok Vaishyas bilake newfound economy di dhoni hua teno khub donation disile. Second, they preached the gospel of non-violence, which would put an end to wars between different kingdoms and consequently promote trade and commerce. Trade and commerce promote koribo hole peace lagiboi. Amar Ohomot ba northeastot peace asene nai. Peace asene nai ar trade asene nai apnalage nije jane. So jetialage peace nathakibo trade nathakibo. Imagine amar Karbi Anglong iman dhunia jaga hoy. Tat মানুহ বিলাকে ধুনিয়াকে tourism কৰিব পাৰে. But you can never go there. কিমান ভয়াবহ হৈ গৈছে কথাটো. Second, they preached gospel of non-violence পঢ়িলো. Third, the Brahminical law books called Dharma Shastra বা Dharma Sutras decried lending money on interest. So lending money on interest to বেয়া বুলি কৈছিলে. পইচা ধাৰলে দিয়াটো বেয়া বুলি কৈছিলে হেকাৰণে আৰু Jainism Buddhism সকলে এটো একো কোৱা নাছিলে A person who lived on interest was condemned by them তেওঁলোকৰ মতে banks বু বহুত বেয়া আছিল banks বু evil আছিল So banking system কোট আৰম্ভনি হ'ব যদি নাপায় বা এনেকে বুলি কৈ দিয়ে Therefore the Vaishyas who lent money on account of growing trade and commerce were not held in esteem and were eager to improve their social status. So, ekhini kotha apnaloke gom paise. On the other hand, we also notice a strong reaction against various forms of private property. Ete etu homoyot anhate eta phale tu ekhini kotha je new religion ok support korise এই নতুন নতুন মানুহ বিলাকে জিবিলাকে প্রাইভেট প্রপার্টি ওন কৰিছে আনহাতে প্রাইভেট প্রপার্টি ওন কৰাটো আকৌ ফ্ৰাউন্ড আপনো হৈ গৈছে ৰিঅ্যাকশনো হৈছে তা এগেইনষ্টত old fashioned people did not like the use and accumulation of coins made certainly of silver and copper and possibly of gold they detested new dwellings and dresses
এটো সদায় কয় ন আমাৰ দিনবোৰ ভাল আছিলে এনেকে সবে কয় আমাৰ দিনবোৰ ভাল আছিলে এতিয়া এনেকুৱা হৈ গল আৰু সব বেয়া হৈ গল আৰু হয়নে তো সেই কথাটোতো থাকিবই আৰু তেতিয়াও আছিলে তেতিয়া মানুহবিলাকে ট্ৰাইবেল ৱে অফ লাইফে ভাল পাইছিলে 2 মহলা 3 মহলা ঘৰ বনালে আজিকালি আৰু এনেকুৱা হৈ গল আৰু আজিকালি আৰু সব পইচা দিলে সব পইচাৰে কাম আৰু হয়নে পইচা বাহিৰে একো চিনি নাপায় মানুহবিলাকে আগৰ দিনবোৰ যে ঘূৰি আহিলে ভাল হৈছিলে এনেকুৱা টাইপৰ কথা পৰম্পৰা প্ৰতিষ্ঠা এনেকুৱা কোৱা মানুহবিলাকো আছে যে পৰম্পৰাটো নাইকিয়া হৈ গৈছে আজিকালি they detested new dwellings and dresses ছুটি কাপোৰ পিন্ধা মানুহ ওলাইছে আজিকালি এনে ক'ব new systems of transport which amounted to luxury গাড়ী লৈছে মানুহবিলাকে and they hated war and violence the new forms of property created social inequalities etia social inequalities ahi gol and caused misery and suffering to the masses of people agote masses of people bu sob homan asile etia brahmin aru kshatriya to asei tabe ei masses of people er majotu differentiation ahi goise dhoni aru dukhia manu bilak ঠিক আছে so common people bilak yearn to return to primitive life আগতে তেওঁলোকে ধুনিয়াকে ফলমূল চিঙি খাব পাৰিছিলে এতিয়া ফলমূলবোৰ কিনি খাব লাগিব কাৰণ কি ফলমূলৰ বাগিচাবোৰ পট্টা সিস্টেমত সবে ভাগ কৰি ললে আগতে যেটো কমন আছিলে এতিয়া এনেকে সবৰে ভাগ ভাগ হৈ গল এতিয়া তেওঁলোকে মাৰ্কেটত গৈ পিনে কিনি খাব লাগিব এনেকুৱা হৈ গল অৱস্থা সো তেওঁলোকে ভাবিছিলে আগতে ট্ৰাইবেল লাইফতে ভাল আছিল যি মৰ্জি আছিল আমি খাইছিলো They wanted to get back the ascetic ideal which dispense with the new forms of property and new style of life. Ascetic ideal mane ki? Ascetic mane ki? Yes, Vaishyas were instrumental in the popularization of these two new religions. Yes, not only these two, but 62 different religions. No, ascetic mane sannyasi. Yeah, basi bostu নিজৰ গুটাই লোৱাটো নহয় মিনিমাল লিভ কৰে যি সকল ascetic কম জায়গাত কম বস্তুতে জিয়াই থাকে নকৰা ত্যাগ যি কৰে হেনকুৱা আৰু এতিয়া আপোনালোকে ascetic হৈ থাকিব লাগিব till you become officers তেতিয়া হ'ব এতিয়া আমুকটো বিচাৰি থাকিলে নহব yogi হ'ব লাগিব এতিয়া new forms of property and new style of life both Jainism and Buddhism preferred simple Puritan ascetic living Buddhism or Jainism এই যে material life of kulahol এই material life of kulaholor পৰা ছল কপটৰ পৰা একদম simple আৰু minimalistic living or কথা Jainism Buddhism এ কৈছে The Buddhists and Jaina monks were asked to forego the good things of life ভাল things যিবিলাক হেবো এৰি দিব কৈছে they were not allowed to touch gold and silver gold or silver touch কৰিবলৈ allow কৰা নহয় they were to accept only as much from their patrons as was sufficient to keep body and soul together so himane accept কৰিব কৈছে যিমান body or soul একেলগে ৰাখিবলৈ They therefore rebelled against the material advantages stemming from new life in the Gangetic Basin. The new life ekdom pura Gangetic Basin arambo hoise luxurious lifestyle eta hetur pura rebel korise amar Jainism Buddhism. So it was another angle of looking at these two religions. Eta too they were supported by this luxurious growth of civilization. তাৰপিছত they were against this very civilization also এটো বস্তু ক্লিয়াৰ হল নে দুটা contradictory points but aiding to the growth of these religions
In other words, we find the same kind of reaction against the changes of material life in northeastern India in the 6th century BC as we notice against the changes introduced by the Industrial Revolution. Industrial Revolution যেতিয়া হৈছিলে তেতিয়া এতিয়া আমি Industrial Revolutionৰ after effects হতে আছো. We have so many things আৰু আমাৰ গোটেই Industrial Revolutionৰ পৰা আমাৰ হোৱা উঠা সব টাইমিং বদলি হৈ গল ন. Agricultural lifestyle আমি যেতিয়ালৈকে লৈছিলো till Industrial Revolution আমি শুই উঠিছিলো suppose 3টা 4টা বজাত মানে তাৰপা খেতি কৰিব গৈছিলো 8টা লৈকে we are free এনেকুৱা আমাৰ লাইফ আছিল আৰু আমি অকল সিজনাল খেতি কৰিছিলো যেতিয়া আমাৰ বিহুৰ সময়তে আমি খেতি কৰিছিলো ৰাইট তাৰ পিছত আমি গোটেই বছৰটো আমি ধুনিয়াকে ৰৈ আছিলো কেতিয়া ধান পকিব আমি মাঘ বিহু কাৰণে ৰৈ আছিলো মাজৰ সময়ত আমি এনে বিভিন্ন কাম বিভিন্ন মানে পেপাৰ সেপা বজাই মিলি টাইমটো পাৰ কৰিছিলো সো হেই যে সিজনাল ওয়ার্কিং আৰু ৰাতিপুৱা হৈ উঠিয়ে যোৱা 8টা লৈকে ফ্ৰী হৈ যোৱা এইখিনি পা ইন্ডাস্ট্ৰিয়েল ৰিভলিউশন কি হল 6টা বজাত উঠি নেক্সট 6টা বজালৈকে 6 PM to 6 PM কাম কৰা আমাৰ হৈ গল কেতিয়াবা হৈ গল ইন্ডাস্ট্ৰিয়েল ৰিভলিউশনৰ পৰা হয়নে 12 ঘণ্টাতকৈ অধিক আৰু 365 days a year আমাক কামত লগালে ইন্ডাস্ট্ৰিয়েল ৰিভলিউশনৰ পিছত ৰাইট সো এইখিনি যে গুটেখিনি চেঞ্জেস আহিছিলে এইখিনিৰো প্ৰটেষ্ট কৰিছিলে আৰু এনেকুৱাই প্ৰটেষ্ট হে সময়ত 6th century BC to হৈছিলে because this is nothing sort of a revolution মানে এইটো সময়ত যিখিনি ঘটনা হৈ আছে cities বোৰ নতুনকে ওলাইছে ঠিক আছে এতিয়া made many people think of return to pre-machine age life so বহুত মানুহে তেতিয়া ভাবিছিলে যে আগৰ লাইফটো আমাৰ ভাল আছিল pre-machine age life industrial revolution আমাক এনেকুৱা জুৰুলা কৰিলে এতিয়া we are not protesting against it because এতিয়া আমাৰ অভ্যস্ত হৈ গল we have adapted to the industrial revolution তো আমি এটো নরমাল ভাবো ন ৰাতিপুৱা উঠিয়ে কামত লাগে যা কামত আৰু Similarly, people of the past wanted to return to pre-Iron Age life. So pre-Iron Age life or জীয়াই বিচাৰিছিলে মানে গুছি যাব বিচাৰিছিলে Clear hole? Yes, no? Before going into Vardhaman Mahavira Aru Jainism. Vardhaman Mahavira was born in 540 BC. Very important aru nokolo hobo. In a village near Vaishali, which is identical with Basar in the district of Vaishali in North Bihar. So, was Vaishali a city? Yes or no? আমি পাইছো নে Vaishali city হিচাপে Vaishali was a city সেই cityখনৰ সাইডত উচৰতে জন্ম হৈছে Mahavira আমি his father was the head of a famous Kshatriya clan and his mother a Lichavi princess they were also connected with the royal family of Magad Magadha royal family লগতো connection তেওঁলোকৰ আছিল high connections made it easy for Mahavir to approach princes and nobles in the course of his mission so fundraising koribole easy asile Mahavirer karone because high connections asile তেওঁৰ friends bur বিভিন্ন ৰাজ্যৰ princess asile তেওঁলোকৰ ওচৰত fundraising কৰিবলৈ easy হৈছিলে তেওঁৰ যেটো startup asile হেতু কাৰণে ঠিক আছে So let us see Vaishali jega dokhor kun dokhot hoy let us see You see this is Vaishali here is Vaishali aru usote Lichavi princess Mark Lichavi asile Patnar uporote you see Patnar usorote দেখিছে নে Vaishali আৰু লগতে আমি চাই দিও লুম্বিনী কি হয় ক কপিলা বস্তুৰ ওচৰত লুম্বিনী আনেনে এতিয়া লুম্বিনী নেপালত আছে বুদ্ধাৰ জন্ম লুম্বিনী so you see
দুজন ওচৰা-ওচৰিকে মহান আত্মাৰ জন্ম হৈছিল Lumbini is in Nepal right now আৰু you see both Gaya Sarnath এইবোৰ জায়গা ওচৰে-পাজৰে আছে related to the lives of Buddha here is Anga আৰু here is Magad Anga yes Bihar আৰু আমাৰ হেৰি বৰ্তমানৰ Kaushambi ইয়াত আছে Kaushambi Kaushambi কোনডোখৰ জায়গাৰ ওচৰত এইটো জায়গা কি হয় এই যে গংগা আৰু যমুনা লগ খাইছে হে জানে নে এই জায়গাটো Allahabad yes এটা লিচ্ছাবি প্ৰিন্সেছ আমি জানিলো আৰু বৈশালী কোট আছে পাটনাৰ ওচৰত আছে নহয় জানো পাটনা ওপৰত আছে নে তলত আছে পাটনা ওপৰলে আছে In the beginning, Mahavir led a life of householder. Prothamate householder asile. But in search for truth, he abandoned the world at the age of 30 and became an ascetic. He kept on wandering for 12 years from place to place. He would not stay for more than a day in a village or for more than 5 days in a town. So ঘুরিয়ে ফুরিছিলে truth বিচাৰে truth to কি হয় সত্যটো নো কি হয় During the course of his long journey it is said he never changed his clothes for 12 years and abandoned them altogether when he attained perfect knowledge or kaivalya at the age of 42 so it was an important point হৈ গল তেতিয়াহলে Mahavir Jain, Mahavira কেতিয়া কৈবল্য মানে perfect knowledge কৈবল্য কি হয় perfect knowledge কেতিয়া পাইছিলে 42 years ত পাইছিলে সবে নোট ডাউন কৰিলে কৈবল্য দি কি কৰিলে perfect knowledge পাই কি কৰিলে misery আৰু happiness দুইটাই conquer কৰি দিলে both misery and happiness Because of this conquest, he is known as Mahavir or the great hero or Jina. Ji jikise, কাৰ ওপৰত জিকিছে misery, sorrow আৰু happiness ওপৰত জয় লাভ কৰিছে. The conqueror and his followers are known as Jainas. Jain মানে কি misery আৰু happiness ওপৰত জয় লাভ কৰিছে. সেইকাৰণে Jainas. Jaina নামটো ক'ৰ পৰা আহিল আপোনালোকে জানিলে He propagated his religion for 30 years and his mission took him to Kosal, Magad, Mithila, Champa, etc. He passed away at the age of 72 in 468 BC. So, এইটো important হয় কেতিয়া passed away হল 468 BC. At a place called Pavapuri near modern Rajgir. Note down korile Pavapuri near modern Rajgir. Rajgir or Sorot Pavapuri. Jaga dokhot teo antim nishak tyag korile. Hoy gol sobe likhile? Yes, no? Pavapuri near Rajgir hoy gol? Doctrines of Jainism. Ki asile doctrines 5 doctrines asile এইকিটাও লিখি লওক এইকিটা আপোনালোকে ethics paper to use কৰিব পাৰিব আৰু essay to use কৰিব পাৰিব so multiple use আছে ইয়াৰ 5 doctrines of Jainism do not commit violence number 1 এ violence to মানা কৰিছে do not commit violence number 2 মিছা কথা ক'ব নালাগে do not speak a lie number 3 do not steal চুৰ কৰিব নালাগে Number 4, do not acquire property. Property acquire kolo mana korise. Number 5, observe continence. Mane brahmacharya observe koribo lagibo.
এইকেইটা লিখি লওক do not acquire property or observe continuance. It is said that only the fifth doctrine was added by Mahavir, the other four being taken over by him from previous teachers. Although Parsava, the predecessor of Mahavir, etu important hoy. Parsavanath, predecessor of Mahavir. Jainot Tirthankars ase, aru Mahavir Jain ke number Tirthankar hoy. 24th Tirthankar hoy 23rd Tirthankar কোন আছে Parsavanath বহুত আগত গুছি গল Parsavanath had asked his followers to cover upper and lower portions of their body. Mahavir asked them to discard clothes completely. Clothes ekebare discard kori dibo koise. This implies that Mahavira asked his followers to lead a more austere life. Ekdom hadharan jibon. Hadharan jibon. So we can see this was some form of extreme. One extreme asile Jain religion to Jainism to. But Buddhism okoman middle path to Buddha lobo koise. Follow the middle path. Extremes will avoid kobo koise. This is one of the most important differences between Buddhism and Jainism. On account of this, in later times, Jainism was divided into two sects. Svetambars, those who put on white dress, very important. 5-star important. Aru Digambaras. Digambars ki hoy, those who keep themselves naked. Svetambars are Digambars, very, very Svet mane hol boga. Svetambar aru Digambar. Likhile sobe? Yes, Swetambar, Digambar. Jainism recognized the existence of gods, but placed them lower than the jina. Gods ase, kintu Mahavirar tolot ase. Mahavirar tolot hai gods bur ase. So, it is an important point. Gods recognize korise, kintu jinat ko tolot. It did not condemn the Varna system as Buddhism did. Another difference between Buddhism and Jainism. Etu likhilok. Varna system to Jainism condemn nakorisile. Ebilak proshno repeatedly ahi ase. Buddhism Varna system to condemn korisile, but Jainism nakorisile. According to Mahavir, a person is born in a high or a lower Varna in consequence of the sins of the virtues acquired by him in previous birth. Agor jonomot jodi kiba pap korisile tetia hole lower varna janma hobo aru agor jonomot jodi punyo korisile tetia hole high varnat janma hobo. Mahavir looks for human values even in a chandala. So human values chandalor majotu thakibo pare boli koise. In his opinion, through pure and meritorious life, members of the lower caste can attain liberation. So, liberation keneke attain ko paribo? Pure aru meritorious life di. So, rituals buli koa nai. Kono dhৰণৰ rituals kotha koa nai. Jeneke amar heri ki buli koy Kumbh Melat goi pine ga dhuwa to eta ritual hoy. So, hetu korile mane apnar pap নাইকা হৈ যাব এনেকুৱা ধৰণৰ কথা তেনেকুৱা নহয় পিওৰ আৰু মেৰিটৰিয়াছ লাইফ জিয়ালে লিবাৰেশন পাই যাব ৰিভলিউশনাৰী থট হয় এটো এতিয়া চাবলৈ আমাৰ একো লগা নাই কিন্তু হেতু সময়ত was a revolutionary thought. Jainism mainly aims at the attainment of freedom from worldly bonds. মানে freedom from worldly bonds এনেকুৱা কৈছে আপোনালোকে প্ৰিপেয়াৰ কৰি আছে APSC কাৰণে So, hetu karne okhanti hoy gese life ot. So,
ডিজায়াৰটো যদি নাইকিয়া কৰি দিয়ে তেতিয়া আপোনালোকৰ ক্লিয়াৰ নকৰিলেও একো নাই, ক্লিয়াৰ কৰিলেও একো নাই আৰু হয়নে? ক্লিয়াৰ কৰিলেও হ্যাপি নহব, হ্যাপি এনেকুৱা নাই, আৰু নকৰিলেও দুখী স্যাড হৈ নাযাব মানে। তো ডিজায়াৰটো আপোনালোকক কিমান বেছি অশান্তি কৰি দিছে, ৰাইট? তো worldly bonds বিলাকৰ পৰা আঁতৰাই দিব কৈছে। It is not necessary to use any ritual for acquiring such liberation. It cannot be obtained through full knowledge and action. It can be obtained through full knowledge and action. পুৰা জ্ঞান হলে আৰু সঠিকভাৱে কাম কৰিলে ঠিক হৈ যাব। Full knowledge, action, and liberation are considered to be three gems or ratnas of Jainism. বহুত বেছি important. Three gems of Buddhism Jainism কি হয়? Full knowledge, action, and liberation. Three gems or ratnas of Jainism. সবে লিখিলে? Spread of Jainism. In order to spread the teachings of Jainism, Mahavir organized an order of his followers which admitted both men and women. So men or women দুয়োকে admit কৰা হৈছিলে. It is said that his followers counted 14,000, which is not a large number. Jainism did not very clearly mark itself out from the Brahmanical religion. It failed to attract the masses. Massesok iman attract kobo নোৱাৰিলে. Despite this, Jainism gradually spread to South and West India. It is South or West India the Jainism besi pai. Bihar, UP Jainism himan nai. Origin hoise Bihar, UP te. Mahavir janmo hoise Biharot. According to the late tradition, the spread of Jainism in Karnataka is attributed to Chandragupta Maurya, 322-298 BC. Karnataka Jainism or bahut prasar hol. কাৰ কাৰণে হল? এটো often asked question. Question ওপৰত question পাই আছে আপোনালোকে। কৰ্ণাটকত কাৰ কাৰণে spread হল? চন্দ্ৰগুপ্ত মৌৰ্যৰ কাৰণে। চন্দ্ৰগুপ্ত মৌৰ্য কোন আছিলে? Who was Chandragupta Maurya? জানে নে? সবে জানে? Maurya king, first Maurya king, হয় নে? First Maurya king নহয়। He was the first emperor of India. King যদি এটো হয়, this is emperor না? Our first emperor in India হৈছে Chandragupta Maurya. The emperor became a Jaina, gave up his throne, and spent last years of his life in Karnataka as a Jaina ascetic. But this tradition is not corroborated by any other source. The second cause of spread of Jainism in South India is said to be the Great Famine. They took place in Magad 200 years after the death of Mahavir. Mahavir জন্ম হৈছিলে কেতিয়া হেতু লাগিব এতিয়া। তেতিয়া আমি 200 years পিছতো ক্যালকুলেট কৰিব পাৰিম। When was Mahavira born? 540 plus 200 কিমান হ'ব? 540 plus 200 কিমান হ'ব? 260 BC. মই জানো সবে ভুল কৰিব। মই ভুল কৰিলো নেকি? মই ভুল কৰিছো। 240 হ'ব নেকি? আৰু ভুল কৰিছো 340। মোৰ ম্যাথছ গোল মানে মই গম পাইছো। 340 BC. 340 BC হৈছিলে ফেমিন, গ্ৰেট ফেমিন। ঠিক আছে। 340 BC হোৱা ফেমিনৰ কাৰণে কিছুমান জেন মাগধত থকা কলে গলগে? সাউথ ইন্ডিয়া গুচি গল। The famine lasted for 12 years, and so, in order to protect themselves,
Many a Jaina went to south under the leadership of Bhadrabahu. Kune loi gol south hole Bhadrabahu loi gol. Etu monot rakhibo lagibo. Etu another important. Ako bond hoi gol. Bhadrabahu kothato monot rakhok. Note down korok. But the rest of them stayed back in Magadha under the leadership of Sthalabahu. Bhadrabahu gol Karnataka and Sthalabahu thaki gol. Important points. Note down holne yes kobo titia. The immigrant Jainas spread Jainism in South India. At the end of the famine, they came back to Magad, where they developed differences with the local Jainas. 12 বছৰ পিছত তেওঁলোকৰ বেলেগ বেলেগ নীতি নিয়ম হৈ গল. Those who came back from south claimed that even during the famine they strictly observed the religious rules. On the other hand, they alleged the Jaina ascetics living in Magadha who had violated those rules and become lax. Differences ahi gol. In order to sort out these differences and to compile the main teachings of Jainism, etia ei differences bur sort out koribole. Acha, eta differences bur sort out hoisile kuntu session of the Congress? Ekelog hoisile nohoy? Congress, two types of congresses. Kuntu session hetu? 1916. Ki session? Lucknow session niki etu? 1916. Lucknow session bili koise sobe. Mo pahari kintu. So teneke eta gute differences bujate reconcile hok. So hetu karne eta council was convened in Pataliputra, modern Patna. But the southern Jainas boycotted the council and refused to accept its decisions. Teoloke boycott kori dile. So tetia dinote boycott arambho hoi goise aru. From now onwards, the southerners began to be called Digambaras aru Magadhans Swetambaras. So Swetambar, Digambar je likhisile tat Swetambar kun hokol hoy? Magadhans. Teoloke kapur pinhibo lagi gol Swetambar. Aru agor hokole Digambar hoi thakile. So ekane Swetambar aru Digambar. Magadhans bilake heri korile no. Beleg hoi gol. However, epigraphic evidence for the spread of Jainism in Karnataka is not earlier than 3rd century AD. 3rd century AD he koise epigraphic evidence mote. In subsequent centuries, especially from the 6th century, numerous Jaina monastic establishments called Basadis sprang up in Karnataka and were granted land by the kings for their support. Basadis, Jaina monastic establishments of ki koa jay hetu eta another important. Jaina monastic establishments of Basadis buli koa jay. Note down korile sobe. Jainism spread to Kalinga in Odisha in the 4th century BC. And in the 1st century BC, it enjoyed the patronage of the Kalinga king Kharvela, Kalinga king or patronage pale, who had defeated the princes of Andhra and Magadha. So Kalinga king Kharvela is an important king. Teo patronage pale, etu kotha likhibo lagibo. Note down koribo lagibo. In the 2nd and 5th centuries BC, it also seems to have reached southern districts of Tamil Nadu. Tamil Nadu lage spread holge Jainism. In later centuries, Jainism penetrated Malwa, Gujarat, and Rajasthan. Rajasthan or manu bahut
Jains ase nohoy. And even now, these areas have a good number of Jainas, mainly engaged in trade and commerce. Although Jainism did not win as much state patronage as Buddhism did, and did not spread very fast in early times, it still retains its hold in the areas where it spread. Jot spread hosile etiao hold ase. On the other hand, Buddhism has practically disappeared from the Indian subcontinent. Etia Buddhism to Southeast Asia the basically ase. Ba China to ase. Kintu India pa naike hoy gol. Kintu Jainism thakilege. Contribution of Jainism. Jainism made the first serious attempt to mitigate the evils of Varna order and the ritualistic Vedic religion. The early Jainas discarded Sanskrit language. Arunachala Jainism ase neki? Oh, Buddhism ase, yes. Mainly patronized by the Brahmanas. Ladakh. Yeah, practically naike hoy gol aru. Okon jagar ase. They adopted Prakrit language. The early Jainas discarded Sanskrit language. Sanskrit language eri Prakrit use korisile. Prakrit to kune use korisile, common people use korisile to preach their doctrines. As we know, Sanskrit to common people use korisile. Sanskrit was like English. Etia janeke English bahut kom manhue jane. Teneke Sanskrit to kom manhue janisile okol educated manhu bilake janisile. Beleg manhu bilake Prakrit use korisile to preach the doctrines. The religious, yes, upper class. The religious literature was written in Ardh Magadhi. Another important religious literature to kihot likha asile Ardh Magadhi. And the texts were finally compiled in the 6th century AD. In Gujarat, a place called Balavi, a great center of education, that compile kora hoisile. Vallabhi ki asile? Vallabhi University asile. Apnalage Narmada, Narmada olase. Nalanda hunise? Nalanda ase Biharot. Nalanda. Eidhor, apna Odisha, West Bengal eidhor hobo. Bikramshila ase. Bikramshila. Tarpisot apna Gujaratot ase Vallabhi. এই তিনিখন important universities আৰু একদম ওপৰত আছে তক্ষশিলা ঠিক আছে তক্ষশিলা Vallabhi Nalanda Vikramshila এই Vallabhi ইউনিভাৰ্সিটিত কি হৈছিলে তাত আমাৰ জেনা টেক্সটবুক কম্পাইল হৈছিলে এই চাৰিখন ইউনিভাৰ্সিটি ফেমাস ইউনিভাৰ্সিটিজ হয় ইণ্ডিয়াৰ বহুত দূৰ দূৰৰ পৰা মানুহ আহি ইয়াত পঢ়িছিলেহি তক্ষশিলাত যে গোটেই ইন্টাৰনেশ্যনেল মানুহ আহি পঢ়িছিলে সব ফলৰ পৰা মানুহ চাইনাৰ পৰা আহে ইণ্ডিয়াৰ পৰা যায় ইফালে পৰা আহে ইৰাণৰ পৰা আহে তো তক্ষশিলাতো বহুত ইন্টাৰনেশ্যনেল ক্ৰাউড এটা আছিলে তো Vallabhit হৈছিলে এই কম্পাইলেশ্যন ইন 6th century AD এটো ইম্পৰ্টেন্ট 6th century AD তেতিয়াহে কম্পাইল হৈছেগে নোট ডাউন কৰিলে ৰিলিজিয়াছ টেক্সটবোৰ বহুত পিছত around কিমান 1000 বছৰ পিছত ৰিলিজিয়াছ টেক্সটবোৰ কম্পাইল হৈছে 1000 কো বেছি বছৰ The adoption of Prakrit by the Jainas helped the growth of this language and its literature এখানে শংকৰদেৱেও আমাৰ শংকৰদেৱে কি কৰিছিলে তেওঁ আমাৰ নৰ্মাল ল্যাঙ্গুৱেজত তেওঁ স্প্ৰেড কৰিছিলে প্ৰিচ কৰিছিলে Many regional languages developed out of Prakrit languages, particularly Saurasani, out of which grew Marathi language. Another important. Saurasani, Prakrita pa Saurasani pa Marathi language to ulale.
So important আৰু prelims কাৰণে important এইবিলাক আৰু the Jainas composed the earliest important works in Upper Bhramsha and its first grammar. The Jaina literature contains epics, Puranas, novels, and drama. Jaina literature to epics আছে, Hindu literature epics আছে, Jaina epics আছে. Hindu epics আপনি জানে, Puranas আছে, novels আছে আৰু drama আছে. Jaina literature to a rich literature হয়. A large portion of Jaina writing is still in the form of manuscripts. সেইকাৰণে আমি পোৱা নাই বেছিকে. Manuscripts ফৰ্মতে আছে, book আকাৰত আহাই নাই, which have not been published and which are found in Jaina shrines of Gujarat and Rajasthan. So এইখিনি আহিলে আমি আৰু মহাভাৰতৰ নিচিনা epics পাই যাম. In early medieval times, Jaina also made good use of Sanskrit and wrote many texts in this language. Last but not the least, they contributed to the growth of Kannada, in which they wrote extensively. So a lot of literature is in Kannada. So Sanskrit to use korise, Prakrit or Upper Bhramsar grammar uliyai pelaise. Ekhini kotha ahibo pare mainsot as a whole. যে Jaina literature কেনেকুৱা ধৰণৰ কি উপাদান আছে Jaina literature এনেকুৱা ধৰণৰ কথাবোৰ লিখিলে এই কথা মনত ৰাখিব epics, Puranas, novels, drama, তাৰপিছত Sanskrit আৰু Prakrit আৰু Kannada literature, Marathi literature জন্ম হৈছিলে ক্লিয়াৰ হ'ল এইখিনি আছিলে জেনিজমৰ কথা জেনিজমৰ লিটাৰেচাৰটো কম্পাইল কেতিয়া হৈছিলে আৰু কোড হৈছিলে এবাৰ কৈ দিয়ক কোড কম্পাইল হৈছিলে বলভি কোড আছে গুজৰাট very good so গুজৰাটৰ মানুহবিলাকে কিমান এডভান্স আছিলে you can see ইমান হাজাৰ বছৰৰ পৰা they are smart Gautam Buddha and Buddhism we have a Gujarati PM Mohandas Karamchand Gandhi was a Gujarati so we have ama iman historical অৱদান আছে no Gujarator you can see Adani Ambani's are Gujarati নহয় জানো Gautam Buddha or Siddhartha was a contemporary of Mahavir he was born in 563 BC in Shakya Kshatriya family in Kapilavastu etia কথাটো হল Gautama Buddha or Mahavir একে সময়তে আছিল so surprising no 563 BC এতিয়া কক Mahavir আৰু Buddha যদি লগ পায় কোনে কাক দাদা বুলি মাতিব 540 BC জন্ম হৈছিল Mahavir Vallabhbhai Patel yes how can you forget Vallabhbhai Patel Buddha dada hobo yes so Buddha was 463 BC around kiman 23 years older no 23 years older so আপোনালোকে just comparison কাৰণে মই কলো 563 BC মনত ৰাখিব Shakya Kshatriya family hetu hudibo pare Kapilavastu hudibo pare which is situated in the foothills of Nepal ot ase me already photo dekhilu quote hoy Gautama's father seems to have been the elected ruler of Kapilavastu so a democracy asile aru elected ruler hasile Kapilavastu so republic ekhon asile Kapilavastu and headed the republican clan of Shakyas republican mane head of the state is elected no jano his mother was a princess from the Koshalan dynasty princess asile Koshala apnalage jane Ayodhya rajdhani নহয় জানো Koshala
Thus, like Mahavira, Gautama also belonged to a noble family. Born in a republic, he also inherited some republican sentiments. Or democratic sentiments akman asile. From his early childhood, Gautama showed a meditative bent of mind. প্ৰথমৰ পৰাই meditative bent of mind আছিলে তেওঁ পলিটিক্সত সোমাবলৈ দেউতাকে বিচাৰি ফুৰিছিলে যে পলিটিক্সত সোমাওক ল'ৰাটোৱে ৰজা হওক কিন্তু তেওঁৰ meditative bent of mind আছিলে he was married early but married life did not interest him he was moved by the misery which people suffered in the world মানুহবিলাকে দুখ ইমান পায় কিয় পায় এই দুখবোৰ কেনেকৈ নিৰ্মূল কৰিব পাৰি দুখটো আঁতৰাব কেনেকৈ পাৰি হেতু তেওঁ ভাবিলে at the age of 29 like Mahavira again he left home so 29-30 years etu dangerous years na mane he kept on wandering for about 7 years and then attained knowledge at about 35 at Bodh Gaya under a peepal tree so Bodh Gaya apnale dekhise Bodh Gaya kot ase under a peepal tree 35 years ot teo gyan labh korile from this time onwards he began to be called the Buddha mane the enlightened Bodh Gaya kot ase aru ebar sai law tete hol ami map khon kot road thakile map khon yes চাও তেওঁ জন্ম ক'ত হৈছিলে জন্ম ইয়াত হৈছে কপিলাবস্তু লুম্বিনী ইয়াত তাৰপৰা তেওঁ আহি পিনে এই বোধ গয়া ইয়াত বোধ গয়া ক'ত আছে দেখিছেনে মগধৰ আছে ন এয়া নালন্দা তো পাটনাৰ তলত আছে বোধ গয়া তেওঁ এনলাইটেনমেন্ট আন্ডাৰ এ পিপল ট্ৰী তেওঁ পাইছে তাৰপিছত তেওঁ ফাৰ্ষ্ট সাৰমন ক'ত দিছে ফাৰ্ষ্ট টাইম তেওঁ লেকচাৰ ক'ত দিলে সাৰনাথ তো ক'ত আছে কাশী বাৰাণসী ওচৰ ন তেওঁ লেকচাৰ দিবলৈ অকমান দূৰ গুজাবলগীয়া হ'ল ফাৰ্ষ্ট লেকচাৰ So Buddhaৰ জন্ম কেতিয়া হৈছিলে 563 মহাবীৰৰ জন্ম হৈছিলে 540 বুদ্ধাও প্ৰিন্স আছিলে মহাবীৰো প্ৰিন্স আছিলে আৰু 35 yearsত এনলাইটেনমেন্ট পাইছে মহাবীৰে কিমান বয়সত এনলাইটেনমেন্ট পাইছে 42 তাৰ তুলনাত 35ত বুদ্ধাই পাইছে মানে কিমান years 30 years পৰা গৈ 42 লাগিলে around 12 years no আৰু বুদ্ধাক লাগিলে কিমান years 6 years no 6 years তেওঁ লাগিলে এনলাইটেনমেন্ট পাবলৈ Buddha delivered his first sermons at Sarnath in Banaras so Banaras kiman important hoy he undertook long journeys and took his message far and wide he had a strong physique which enabled him to walk 20-30 kilometers a day he kept on wandering preaching and meditating continuously for 40 years resting only in the rainy season every year. During this long period, he encountered many staunch supporters of rival sects, including the Brahmanas, but defeated them in debates. Debate koripine porasta korisile. His missionary activities did not discriminate between rich and the poor. Rich or poor মাজত ভেদাভেদ নকৰিছিলে, high and the low, man and woman. Gautam Buddha passed away at the age of 80, 483 BC at a place called Kushinagar, identical with the village called Kasia in the Deoria district of Uttar Pradesh. Kushinagar, Kushinagar city was Kushinagar a city?
So past away কেতিয়া হৈছে এটো ইম্পৰ্টেন্ট হৈ গল ডেট টু 483 so 563 পৰা 483 80 years মনত ৰাখিব লাগিব আৰু past away where Kushinagar এটো ইম্পৰ্টেন্ট সবে লিখি ললে yes no so we'll stop here ইয়াৰ পৰা আমি কন্টিনিউ কৰিম কাইলে আজি ডিসকাশনস বুক ক্লিয়াৰ হল নে কবা ডাউট আছে নে কিবা ডাউট নাই ডাউট আছে যদি আফটাৰ ক্লাছত আমি লগ পাম আকৌ see you good night thank you